এনেকৈ ধৰি থাকে। তাৰপিছত ৰাইজক ভালদৰে পানী দিব। পানী ছাৰ্ভিচটো চবতছে উত্তম ছাৰ্ভিচ বুলি ক'ব লাগিব। ৰাইজক যে পানী খোৱা পানী ব্যৱস্থা কৰিব পাৰিছে তাতকৈ আৰু গৌৰৱৰ বিষয় কি আছে মানে জীয়াই থাকে। কাৰণ পানীৰ দ্বাৰাহে মানে জীয়াই আছে। কিন্তু পানীৰ ক'ৰ পৰা আহিব? আমি গছ লাগিব, গছ থাকিলেহে পানী থাকিব। গছ গছনি হাবি জংঘল নাইকিয়াৰ ফলত পৃথিৱীৰ বহুত ডাঙৰ এটা সমস্যা। কিছুদিন পূৰ্বে যিটো গৰম পৰিছিলে, আমাক গছ প্ৰয়োজন আছে। সেইকাৰণে গছ ল'ৰা ছোৱালীক কেনেকৈ ৰুব লাগে শিকাব লাগিব, নহ'লে এখন পৃথিৱী আমি বেছিদিন জীয়াই নাথাকিম। সেইকাৰণে বাকী ৰাতি হ'ল বিশেষ দীঘলীয়া নকৰোঁ। কিবা টেকনিকেল প্ৰব্লেম যদি হেৰি হয় মোক ফোন কৰিব, মই হেল্প কৰিম। আৰু সকলোৱে মিলি স্কিমটো ধুনীয়াকৈ প্ৰতিপালন কৰি চাফ চিকুণ কৰি ৰাইজক ভালদৰে আপুনি পানী চাপ্লাই দিব। পানীৰ দৰে আপুনি হ'ব লাগিব। বাকী এই গছ কৃষ্ণচূড়া আৰু ৰাধাচূড়া এই দুজোপা আনি দিছোঁ, ধুনীয়াকৈ ৰুই দিব। এইটো আমি এইটো ইফালে ৰুই দিম ন, বলক। সেইটো লৈ বলক বলক। তাতে ৰুব ন? ইয়াত বেছি ভাল লাগিলে কৃষ্ণচূড়া ৰাধাচূড়া থাকিলে। কৃষ্ণ ৰাধা বুজি পালে? এইখিনি লগাই দিয়ক। এই সমানকৈ মিলাই মিলাই ৰুই দিয়ক। বেলেগ তাত ৰুই দিব, মই কৃষ্ণচূড়া ৰাধাচূড়াটো লগাই দিছোঁ। মানে দূৰত হ'লে কৃষ্ণই ৰাধা আকৌ ভাবিব কিয় ইমান দূৰত গুচি গ'ল। সেইটোতো কৃষ্ণই আকৌ বিচাৰি ফুৰিব। সেইকাৰণে কৃষ্ণ আৰু ৰাধা একেলগে থাকক। গছে ভগৱান একচুৱেলি মানে আমি ভগৱান বুলি মানিব লাগে। আৰু এই ভণ্টিবিলাকো তেওঁলোককো মানে বাৰ্থডে হ'লে এতিয়াৰ পৰা এজোপা এজোপা গছ ৰুবলৈ শিকাব পাৰে। নহ'লে বহুত ডাঙৰ সংকটটো পৃথিৱীত। গছে নাইকিয়া হৈ গ'ল, শগুন চিলনিবিলাকতো তেওঁলোকে চিনিয়ে নাপায়। ৰুই দিওঁ ভগৱানৰ নাম লৈ। আইতা হওক ধুনীয়া হ'ব বাৰু। ইয়াততো গৰু ছাগলীও নাহে, ভালকৈ হেঁচি দিয়ক। ঠিক আছে বাৰু, বহুত বহুত ধন্যবাদ সকলোকে দেই। থেংক ইউ, আপোনাকো ধন্যবাদ। আমাক এই কথাবিলাক জানিবলৈ দিছে, বুজাই দিছে। আপুনি ইফালৰ পৰা কওক, কওক কৈ দিয়ক কিবা এটা। কওক। নাই আপুনি ভাল লাগিছিলে কথাটো। ভাল লাগিছে, আপুনি আমাক আহি বহুত কথা শিকাই দিলে, বুজাই দিলে। ল'ৰা ছোৱালীকো জন্মদিনৰ উপলক্ষে এটা গছ পুলি লগাবলৈ ক'লে, সিহঁতেও সুখী হৈছে এই কথা শুনি। কাঞ্চি এটাও এই সৰু ছোৱালীজনীয়ে যে এই কথাটো মনত ৰাখিব সদায়, মোৰ জন্মদিনত মই এটা গছ পুলি ৰোপণ কৰিম, ভৱিষ্যতটো উজ্জ্বল কামনা কৰিম। প্ৰাকৃতিক সজাই ৰাখিব লাগে সদায়। আমি গছ গছনি কাটিবলৈ নহ'ব, গছ গছনি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। গছ গছনি থাকিলে আমি পানী পাম। সেইটো আৰু সেইকাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আহি পেলাই আমাক বহুত কথা জানিবলৈ দিছে, শিকাইছে। মইতো সদায় গছ ৰুওঁ ডেইলি, জানে নহয় এখেতে। আপুনি সন্ধিয়াও পোৱা নাই, মানে ডিউটি দিনত থাকে 5টা বজালৈ, তাৰপিছত এনেকৈ ৰাতিহে টাইম পাওঁ মানে, সেইকাৰণে এনেকুৱা সময়। ঠিকে আছে বাৰু, থেংক ইউ দেই।